হয় বন্ধুসকল, এই মুহূৰ্তত মই আমাৰ অসমৰ গৌৰৱ মোৰ লাভলি ব্ৰাদাৰ ইম্ফল আগৰদৰণাৰ জাকিৰ হুছেইনৰ ওচৰত আহিছোঁ আৰু মোৰ লগতে আছে আল কাদিৰ গ্ৰুপৰ অনাৰ আব্দুল্লাহ আল কাদিৰ। সঁচাকৈ বৰ নথৈ আনন্দিত জাকিৰ, আজি বহুত দিনৰ পিছত আকৌ লগ ধৰি মই আনন্দিত অনুভৱ কৰিছোঁ। আৰু এটা কথা হ'ল খুশবু লগাওক আৰু খুশিয়া বঢ়াওক, খুশবু লগাও আৰু মানুহৰ মাজত আনন্দ বিলাওক। হয় আব্দুল্লাহ, কেনেকুৱা আছা? আলহামদুলিল্লাহ আলহামদুলিল্লাহ জাকিৰ চলিছে। মই জাকিৰ ভাইৰ অফিচত আহি ৰিয়েলি আপোনাক লগ পাই it's really nice to meet you and I want to ask you a little bit question. I want to know that some people, you know, কিছুমান মানুহ আছে অসমীয়াতে কথা পাতো, আমাৰ গোটেইখিনি মানুহ অসমীয়া ন, কিছুমান মানুহে আপোনাক লৈ পেলাই সমালোচনা কৰে। যেনেকা ধৰক আপুনি ভিডিঅ' চিডিঅ' বনাই, আমিতো দেখা পাওঁ সদায় ফেচবুক অপেন কৰিলে মাশাআল্লাহ, that's not false, it's really true. And কিছুমান মানুহে যেতিয়া মানে সমালোচনা কৰে যেন এইজন আপোনাৰ কোন হয়, আপোনাৰ লগত দেখা পাইছো, মোক সোধে কেতিয়াবা কিবা কি ভিডিঅ' মানে কৈ থাকে আপোনালোকে এইটোৰ ওপৰত আপুনি কি কব, মানে কিয় এনেকুৱা কৈ থাকে? আপুনিতো কিবা মই দেখা পোৱা নাই আপুনি বেয়া কিবা বনাই ন, তেনেকুৱা নহয়। যদি কিবা বেয়া কি কব বিচাৰে? হয় বন্ধুসকল, বৰ সুন্দৰ এটা প্ৰশ্ন আৰু সেই প্ৰশ্ন বহুত সন্মুখীন মই নিজেও হৈছোঁ। আজি আব্দুল্লাহ আল কাদিৰে এটা সুন্দৰ প্ৰশ্ন কৰিছে। বহুত মানুহে মোক মেছেজ কৰে, বহুত মানুহে মোক পাৰ্চনেলি এটেক কৰে। আব্দুল্লাহক এটা কথা কৈছোঁ যে আমি যিটো কাম কৰি আছোঁ, আমি আমাৰ হাৰ্টৰ পৰা কৰি আছোঁ, যে আমি কোনো দেখাবৰ কাৰণে কৰা নাই, যে আমি ছ'চাইটিক ৰিপ্ৰেজেণ্ট কৰি আছোঁ, যে আমি বিদেশত আহিছোঁ, আমাৰ ছ'চাইটিটো আৰু ডেভেলপ হওক, আমি কেনেকুৱা কৰিছোঁ আৰু বহুত মানুহ আহি বেটাৰ কৰিব পাৰে। মই বহুত দেখোঁ যেতিয়া মোক কোনোবাই মানুহে কুৱেশ্যন কৰে, মই স্ক্ৰল কৰি সিহঁতৰ পেজটো দেখোঁ, বহুত মানুহে আইডিটো তাৰমানে লক কৰা, সেইটো মই ইগন'ৰ কৰোঁ। আৰু বহুত মানে যেতিয়া মই দেখোঁ যিবিলাক মানুহে মোক গালি পাৰিছে বা যিবিলাক মানুহে মোক সমালোচনা কৰিছে, যেতিয়া দেখোঁ সেইবিলাক মানুহৰ কোনো আইডেণ্টিটি নাই, আইডেণ্টিটি মিনছ তাৰমানে প্ৰগ্ৰেছিবল কোনো নাই, তেতিয়া সেইবিলাক মানুহ মই ইগন'ৰ কৰোঁ। মই এইটো কথাত সদায় ৰেছপনচিবিলিটি দিওঁ আৰু গুৰুত্ব সহকাৰে দেখোঁ যে মোতকৈ ডাঙৰ কোনো গুণজ্ঞানী ব্যক্তি, কোনো ভাল বিজনেছমেন, ডাঙৰ বিজনেছমেন, এক্সাম্পল হিচাপে মই কৈছোঁ, ফৰ এক্সাম্পল আজি আমাৰ আছে আমাৰ সুনাম আমাৰ আব্দুল্লাহ আল কাদিৰ, যিটো কুৱেশ্যনত আমি সন্মুখীন হৈছোঁ, বহুত মানুহে সঁচাকৈ ফেচবুকতো বা মোৰ মেছেঞ্জাৰতো, মোৰ হোৱাটছএপত কিছুমান মানুহে বেড কমেণ্ট দিয়ে। বেড কমেণ্ট দিয়াটো মোৰ কাৰণে মই সৌভাগ্যৱান বুলি ভাবোঁ। মানে নিশ্চয় মোক কিছুমান মানুহে মোক ভালৰ কাৰণে কৰিছে, কিছুমানে বেয়াৰ কাৰণে মোক লাগিছে। যেতিয়া মই দেখোঁ কিছুমান পাৰ্চনেলিটি থকা মানুহ, সিহঁতৰ কিবা পাৰ্চনেলিটি আছে নেকি, বা সিহঁত কোনোবা হাই স্কলাৰশ্বিপ নেকি, কোনো বিজনেছমেন নেকি, বা কোনো আমাৰ সমাজসেৱক নেকি, যেতিয়া মোৰ এনেকুৱা কুৱেশ্যন কৰে, তেতিয়া মই কি কৰোঁ, সেইবিলাক মানুহক মই বেয়া নাপায় সন্মান সহকাৰে সেইটোক মই আদৰ্শ হিচাপে লওঁ আৰু মই নিজকে সেইটো কাৰেক্ট কৰিব বিচাৰোঁ। আৰু কিছুমান মানুহে এনেই যিবিলাক মানুহে বহুত মোক এনেই সমালোচনা কৰি থাকে, সেইবিলাক মানুহক মই ইগন'ৰ কৰোঁ। মই যেতিয়া দেখোঁ সেইবিলাকৰ মানুহৰ কোনো অস্তিত্ব নাই, সিহঁতৰ সমাজৰ প্ৰতি কোনো দায়বদ্ধতা নাই, সিহঁতে অকল ফেচবুকত আহি মানুহক সমালোচনা কৰে, ৰোষ্টিং কৰে, গতিকে সেইবিলাকো মানুহক মই সদায় ইগন'ৰ কৰি থাকোঁ। আৰু ফেচবুক এটা হ'ল ইউনিভাৰ্চিটি অফ লাইফ, শিকিব পৰা যায়। আৰু মই বহুত কমেণ্ট কৰে বেয়া, ইহঁতৰ আইডিটো লক থাকে, মানে ফেক একাউণ্ট তেনেকুৱা হয় ন, মানে ইহঁতৰ হেৰিটো নাই যে সন্মুখত আহি পেলাই কিবা কৰে। এইটো কথা চোৰৰ নিচিনা এনে মানে কিবা কিবি এইটো কথা বহুত আইডি বনাই, মানে কাৰোবাক কিবা কৰিবলৈ গ'লে ফেক আইডি বনাই থয়, নিজৰ আইডেণ্টিটি দি পেলাই কিবা কোৱাৰ সাহস নাই। সঁচাকৈ বন্ধুসকল, মই আপোনালোকক ফেচবুকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিবিলাক বন্ধুৱে সঁচাকৈ আপোনালোকৰ পৰামৰ্শ আৰু সমালোচনা দুয়োটাই মোৰ কাৰণে বৰ প্ৰযোজ্য হয়। কাৰণ জীৱনত কোনোবা শিকিবই হ'লে মানুহ সমালোচনা কৰিব লাগে, আৰু যদি জীৱনত আগবঢ়াই যাব লাগে মানুহে মোক ভাল ভক্তি দিব পাৰে। গতিকে আপোনালোকে উইদাউট এটিটিউড, যেনেকুৱা আব্দুল্লাহ এটা কুৱেশ্যন কৰিছে, ঠিক তেনেকুৱা আপোনালোকে কুৱেশ্যন কৰিব, হ'বলা মই আপোনালোকৰ পৰাও শিকিম আৰু মই ট্ৰাই কৰিম সেইটো শুধৰাই আপোনালোকক ভাল এটা ভিডিঅ' বনাই ভাল এটা মটিভেশ্যন দিবলৈ চেষ্টা কৰোঁ। মোৰ মন সদায় এটা হিন্দীত আছে,
নিয়জ চাপা মঞ্জিল আছে গতিকে মোৰ সদায়ে মই ভাবি থাকোঁ ভালকৈ কিবা এটা কৰি লওঁ গতিকে থেংক ইউ আব্দুল্লাহ আল কাদি থেংক ইউ জাকি